নমস্কাৰ মই আজি আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ থাম্বনেইল চাই চাগে আপুনি গম পাইছে তথাপি মই আকৌ এবাৰ আপোনাক কৈ দিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে কেনেকৈ আপোনালোকে ক্ৰছেট ব্যৱহাৰ কৰি ঊলৰ সাৰ্কেল বনাব তাকে মই দেখুৱাই দিছোঁ এইটো মই এটা স্যাম্পল লৈছোঁ এনেকুৱা ধৰণৰ এইটো সাৰ্কেল যিমান ডাঙৰ মই ইয়াতে লৈছোঁ আপুনি তাতকে ডাঙৰ বা সৰু আপুনি ট্ৰাই কৰিব পাৰে আকৌ আপোনাৰ পছন্দ অনুসৰি কালাৰ ব্যৱহাৰ কৰিব পাৰে সাৰ্কেলটো বনাবৰ কাৰণে মই কিমান প্যাটাৰ্ন লৈছো হেতু আপোনাৰ চাৰিটা প্ৰথমতে চেইন ল'ব লাগিব তাৰ পিছত মই কেনেকৈ বঢ়াম মই এনেকৈ নিজৰ ভাষাত লিখি লৈছো আপুনি হয়তো আপোনাৰ ভাষাত লিখিও ল'ব পাৰে আদাৰৱাইজ আপুনি যদি মনত থাকে লিখাৰ কোনো দৰকাৰ নাই সো এইটো সি মানে চেইন আৰু ডিসি মানে ডাবল ক্ৰছেট প্ৰথমতে স্লিপ নোট এটা বনাই লব স্লিপ নোট যদি আপুনি আগৰ পৰা জানে তেতিয়াহলে তো কোনো প্ৰয়োজনে নাই তো শিকাৰ নিজে নিজে জানে আৰু যদি আপুনি একদম নতুন আপুনি কেতিয়াও উল সুই পোৱা নাই বা ক্ৰছেট কেতিয়াও ব্যৱহাৰ কৰি পোৱা নাই তেতিয়াহলে মই জনাই দিছো মই শিকাই দিছো আপোনাক কেনেকৈ স্লিপ নোটটো ব্যৱহাৰ কৰিব মানে সৰি কেনেকৈ স্লিপ নোটটো বনাই লব এটো চাওক এটো হুটা এটো লাষ্ট এন্ড এটো হুটা এটা গাঠি লগাই লব এনে ধৰণৰ পিছল গাঠি এটা এটো তো মই ললু এটো মানে সৰু ডাঙৰ কৰিব পাৰি হেনেকুৱা ধৰণৰ এটা গাঠি বনাই লব এটো সো এটো লৈ দেখিছে টাইট কৰি দিলু এতিয়া বাকি যিখিনি হুটা আছে এনেকে ডাইৰেক্ট এনেকে তো আনি উঠিব নোৱাৰি গতিকে মই মোৰ তৰ্জনী আঙুলিটোত পকাই ললু হুটাখিনি বাস টাইট হোৱাকে ডিসিপ্লিন কৰি এনেকে ললু ইমানখিনি ঠিক আছে সো এই দুটা আঙুলি দেখিছে এই দুটা আঙুলিৰে মই নোটটোত মই ধৰিলু এনেকে মই এতিয়া চাৰিটা চেইন গুঠিম এটা নোটটো ধৰিব ভালদৰে নহলে আপুনি কন্ট্ৰোল কৰিব নোৱাৰিব স্লিপ নোটটো দুটা তিনিটা চাৰিটা এয়া চেইনটো মই কেনেকৈ গুঠিলো আপুনি সাগে নজৰ দিছে তেনেদৰে গুঠি লব তাৰ পিছত এই চেইন চাৰিটা মই জয়েন কৰি দিম প্ৰথম যেটো নোট বনাইছিলো নহয় প্ৰথম চেইনটোৰ লগত 4 নম্বৰ চেইনটো মই জয়েন কৰিম জাস্ট এনেদৰে দেখিছে জাস্ট এনেদৰে এটা জয়েন্ট মই কৰি দিম বাস তাৰ পিছত আপুনি কি কৰিব আকৌ তিনিটা চেইন গুঠিব এনেকে সাওক চেইনটো মই কেনেকৈ গুঠিছো আপুনি যদি ধৰিব পৰা নাই আকৌ মই বুজাই দিম এইটো এনেকে টিপটোত মানে এইটো যেটো হুটা আছে এই নোটটোৰ হেয়া পিছল হৈ যায় এনেকে তো মই এইটো ধৰি ললু তাৰ পিছত এই যিমানখিনি হুকটোৰ কিমানখিনি উলাই আছে আপুনি নজৰ কৰিছে থাকে তাৰ পিছত নে কে লাহেকে লেফট ফালৰ পৰা এটা ঘুৰাই জাস্ট ইয়াতে ষ্টাক কৰি ললু ইয়াতে লগাই দিলু তাৰ পিছত এইখিনি ধুনিয়াকৈ আৰামত টানি আনি নোটটোৰ মাজেৰে আনি এয়া সোমাই দিলু এতিয়া উলিয়াই দিলু সৰি নোটটোৰ মাজেৰে আনি উলিয়াই দিলু এইটোৱে হৈছে চেইন তো এনেকৈ আপুনি ৰিপিট কৰি আকৌ এটা বনাওক তিনটা চেইন হৈ গল এতিয়া মই 11 ডাবল ক্ৰছেট বনাম মানে 11টা ডাবল ক্ৰছেট কেনেকৈ বনাম চাই লওক এয়া লেফট ফালেদি পকাই দিলু হুটাটো তাৰ পিছত মই সেই যেটো চাৰিটা চেইন জয়েন কৰিছিলো সেই চেইনৰ মাজৰ পিনেদি একদম মাজৰ পিনেদি দেখিছে নহয় এইটোত এনেকে হুটাটো উলিয়াই আনি এটা দুটা গাঠি লগাই দিলু এইটো হৈছে ডাবল ক্ৰছেট এগেইন দেখাইছো এটা দুটা হৈ গল দুটা আকৌ এনেদৰে মই আকৌ বাকি 9টা 11 হোৱাকে কৰি লম এটা দুটা কিন এটা
দুটা তো অকণমান লুজ হৈছে লুজ নকৰিব আপুনি তো নিয়মত কৰিব সমান যাতে হয় তেতিয়া বেছি ধুনীয়া লাগিব কিমানটা হ'ল হিচাপ কৰিম 1 2 3 4 5 6 এনেদৰে আপুনি 11টা বনাই এয়া চাওক মোৰ 11টা ডাবল ক্ৰচে হৈ গ'ল এতিয়া মই লাষ্ট যেটো নোটটো আছে ন এইটো একদম ফাৰ্স্ট যেটো মই তিনটা চেইন লৈছিলো এই তিনটা চেইনৰ এন্ডত একেবাৰে মূৰটো জয়েন কৰি দিম জয়েন কেনেকৈ কৰিছো চাব এয়া লাষ্ট চেইনৰ এইটো এটা চেইন এই চেইনৰ মাজেৰে এনেকৈ লৈ গলো কৈ খুটাটো টানি আনি ইয়াতে জয়েন দি দিলো এয়া সিম্পল এনেকৈ জয়েন কৰিলে তাৰ পিছত মই আকৌ তিনটা চেইন কৰিম এটা দুটা তিনটা এইখিনি অলপ ইম্পৰ্টেন্ট এইখিনি চাব ভালদৰে এতিয়া এইটো যেটো মই তিনটা চেইন ললো তাৰ ওচৰে যেটো জায়গা আছে খালি জায়গা এইখিনি দেখিছে নহয় এইটো হেইটো জায়গাত মই ডাবল ক্ৰচি বনাম এয়া এটা এগেইন সেম জায়গাতে আকৌ এটা ডাবল ক্ৰচি দুটা হৈ গল নেক্সট ইয়াৰ ওচৰৰ জায়গাটো এইটো জায়গাটো ঠিক তেনেদৰে দুটা ডাবল ক্ৰচি বনাম এয়া এটা আকৌ সেম জায়গাত এটা মানে দুটা আলটিমেটলি হৈ গল আকৌ তাৰ ওচৰৰ জায়গা এইটো হা এইটো জায়গাত আকৌ মই দুটা ডাবল ক্ৰচি বনাম এইটো আৰু এইটো দুটা এইটো লুজ হৈ গৈছে লুজ নকৰিব মই উলিয়াই দিছো এখানে সেম জায়গাটো আকৌ এটা বনাব বাকি ৰোল এয়া দুটা আপোনাৰ যিমান মানে টাইটো হ'ব না লাগে ঠিক যিমান মানে ইকুৱেল হয় ঘৰবিলাক সিমানে ধুনিয়া লাগিব আপোনাৰ হাতৰ কামটো ভাল দেখিব এসক মোটামুটি গুটিখিনি কমপ্লিট হৈ গল গুটি ৰাউন্ডটো এতিয়া মই জয়েন কৰিম সেম আগৰ নিচিনা এয়া এইটো নটত কৈ পেলাই এনেকৈ উলিয়াই দিম হবৰু আকৌ তিনিটা চেইন ললো তিনিটা চেইন ডাবল ক্ৰচি two double crochet eta jagate same jagat duta double crochet disu yat duta ako double crochet বাকি খিনি কমপ্লিট কৰি মই দেখাই আছো সার্কেল টো হৈ গল লাস্ট দুটা ডাবল ক্রোশেট বাকি আছে এটো ঘর এটা ডাবল ক্রোশেট ওকে আকো এইটো ডাবল ক্রোশেট এতিয়া মই এখিনি জয়েন কৰি দিম চাইলক এতিয়া চাবো বগা উনখিনি দি মই বাউন্ডাৰীটো বনাই দিম এয়া লৈছো এনেকে কিয়া পিছপিনে দি চাবো এই পাতটো ধৰিব লাগিব এই পাত নধৰিলেও হয় বাৰু থাপি টানি দিব লাগিব আৰু এনেকে এই পাতটো ধৰি থাকিব বগাডাল ধৰি থাকি এটা চেইন দিব এয়া এটা চেইন দিলে এটা চেইন দিয়াৰ পিছত হাফ ডাবল ক্রোশেট কৰিব লাগিব মানে এনেকে দিব মানে ডাবল ক্রোশেট নিচিনাকে দিলে দি
জাষ্ট এই চেইনটোৰ এফালেদি উলিয়াই লৈ আহি জাষ্ট দেখা পোৱা নাই ন হাফ ডাবল ৰছী বনাব লাগিব তাৰ কাৰণে জাষ্ট এনেকৈ লৈ গৈ তোৰ মাজেৰে লৈ গৈ উলিয়াই নিব গোটেইখিনি একেলগে উলিয়াই নিব এইটো হাফ ডাবল ৰছী আকৌ নেক্সট আকৌ নেক্সট এতিয়া আমি জয়েন্টটো দি দিম এয়া দেখিছে এইটো হৈ গ'ল আপোনালোকক যদি আকৌ এনেকুৱা ভিডিও লাগে তেতিয়াহ'লে মোক কমেন্ট কৰি জনাব ধন্যবাদ